जिंदाबाद जिंदाबाद भारतीय समाज जिंदाबाद इंकलाब जिंदाबाद আমি আজি 30 সেপ্টেম্বৰ তাৰিখে নিখিল ভাৰত কৃষক সভাৰ ৰাঙলো কঠিয়াতলী আঞ্চলিক কমিটিৰ নেতৃত্বত আমি 3 দফা দাবীৰ ভিত্তিত এপিডিচিএলৰ কঠিয়াতলী সংমণ্ডলৰ ইঞ্জিনিয়াৰৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ 3 দাবী পত্ৰ আগবঢ়াইছো। এই দাবীৰ ভিত্তিত আমি আমাৰ অঞ্চলৰ গোটেই অঞ্চল ইফালে কাপিতলী আমাৰ ইফালে ৰাঙলো ইফালে ঝুমৰ মোড় ৰাঙলো গাঁও উৰিয়া গ্ৰাণ্ড ৰাঙলো সকলো অঞ্চলৰ পৰা ৰাইজ ইয়াত আহি গোট খাইছে আৰু সকলো ৰাইজে শোভাযাত্ৰা কৰি আপোনালোকৰ লক্ষ্য কৰিছে যে আমি এই পুলিচি বাধা অতিক্ৰম কৰিও আমি এই হেৰি আমাৰ মেমৰেণ্ডাম দাবী পত্ৰ আমি দিব পাৰিছোঁ। বন্ধুসকল এই কথা আমাৰ কাম আমাৰ লক্ষ্য হৈছে যে আজি গোটেই অসমৰ লগতে আজি যেনেকৈ বিদ্যুতৰ মাচুল বাঢ়িছে এতিয়া হঠাৎকৈ বিদ্যুতৰ মাচুলৰ উপৰিও হঠাৎকৈ গৰীব মানুহক স্মাৰ্ট মিটাৰ নামৰ এটা পদাৰ্থ অসম চৰকাৰে প্ৰত্যেককে যোগান বাধ্যতামূলক সংযোগ কৰিব ওলাইছে। ইয়াৰ অৰ্থ হ'ব সাধাৰণ গৰীব মানুহৰ ক্ষতি কৰা, সাধাৰণ গৰীব মানুহক আন্ধাৰত ৰখাৰ অপকৌশল। আপোনাৰ ইয়াত যিটো প্ৰিপেইডৰ ব্যৱস্থা ৰখা হৈছে এই প্ৰিপেইড এটা সময়ত মানুহৰ ক'ব নোৱাৰাকৈ পইচা নাইকিয়া হ'ব, বন্ধ হৈ যাব আৰু বন্ধ হ'লে ঘৰ অন্ধকাৰ হ'ব। আপোনাৰ এটা কথা লক্ষ্য কৰিব আজি প্ৰিপেইড যেতিয়া চলি থাকে প্ৰিপেইডৰ মানুহে যদি গম নাপায় কিমান পইচা গৈছে কিমান বিদ্যুৎ হেৰি কৰিছে তাৰ লগে লগে গৰীব মানুহৰ বেংকত বহুতৰ একাউণ্টেই নাই, একাউণ্টত যদি পইচা নাথাকে প্ৰিপেইড পইচা লগে লগে কাটি যাব আৰু কাটি যোৱাৰ লগে লগে এইটো বিদ্যুৎ বন্ধ হৈ যাব। আনকি এই ব্যৱস্থাৰ কাৰণে আমি লক্ষ্য কৰিছোঁ বহু মানুহক কোটি কোটি মানুহক তেওঁলোকে কিবা কিবি বেংকৰ কাৰ্ড দিছিল 15 লাখ টকা দিবলৈ, কিন্তু সেয়াওতো নহ'লে। এতিয়া গৰীব মানুহৰতো বেংক একাউণ্ট নাই, কৃষকৰ বেংক একাউণ্ট নাই, গতিকে টকা ক'ৰ পৰা এই পইচা ক'ত দিয়া হ'ব। গতিকে ইয়াৰ বিৰুদ্ধে সাধাৰণ মানুহ ঐক্যবদ্ধ আন্দোলনৰ ছাড়া অন্য গত্যন্তৰ নাই বুলি আমি ভাবিছোঁ। সেইকাৰণে এই আন্দোলন ঐক্যবদ্ধভাৱে আমি দিছোঁ। আমি আশা কৰিম এই 3 দফা 1 নম্বৰ দাবী স্মাৰ্ট মিটাৰ বন্ধ কৰক, 2 নম্বৰ দাবী বৰ্তমান চলি থকা বৰ্ধিত বিদ্যুৎ মাচুল বাতিল কৰক, 3 নম্বৰ দাবী কমেও 200 ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ প্ৰতিটো পৰিয়ালক যোগান ধৰক। এই ক্ষেত্ৰত এই 3টা দাবীৰ ভিত্তিত আমি আজি মেমৰেণ্ডাম দিছোঁ আৰু আমি আশা কৰিম এই দাবী পালন কৰি ৰাইজক সকাহ দিব, নহ'লে আমি দুৰ্বাৰ আন্দোলন খাৰা কৰিম। ক'বলগীয়া এইখিনি। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।